নমস্কাৰ আপোনালোক সকলোকে মই অন্য টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত অসম আত্মনিৰ্ভৰ অভিযান আঁচনিখনৰ বিষয়ে দুআষাৰ মোৰ ইণ্টাৰভিউৰ বিষয়ে মই ক'ম বুলি আহিছোঁ। এটা হিণ্টছ দিম বুলি ভাবিছোঁ। মোৰ ইণ্টাৰভিউ যিটো হৈ গ'ল, কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে, কি ডকুমেণ্ট চালে ইত্যাদি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। এখন মোৰ এডমিট কাৰ্ড মই আপোনালোকক দেখাই দিছোঁ। এখন মোৰ এডমিট কাৰ্ড আৰু মই এইটো প্ৰজেক্ট ফাইল মই অফিচ ষ্টেচনাৰীৰ কাৰণে মই এপ্লাই কৰিছিলোঁ। অফিচ ষ্টেচনাৰীৰ কাৰণে মই যিহেতু প্ৰজেক্ট বনাইছিলোঁ, এইটো প্ৰজেক্ট মই আপোনালোকক দেখাই দিছোঁ। এইটো মোৰ প্ৰজেক্ট। ইণ্টাৰভিউ মোৰ হৈ গ'ল, খুব ভাল লাগিলে ইণ্টাৰভিউটো, বেয়া লগা নাই। একেবাৰে কিছুমান সৰু সৰু কথা সুধিছে, বৰ টান নহয়। আৰু মই কি ডকুমেণ্ট চাইছিলোঁ মই আপোনাক ক'বলৈ আগবাঢ়িছোঁ। মোৰ একাডেমিক যিবিলাক ডকুমেণ্ট আছে এইবিলাক ডকুমেণ্ট চালে, যিহেতু গ্ৰেজুৱেশ্যনৰ মোৰ ডকুমেণ্টবিলাক চালে। তাৰপিছত ট্ৰেড লাইচেঞ্চ আছে নেকি সুধিছিলে, ট্ৰেড লাইচেঞ্চ মই সুধিছিলোঁ, মই নাই বুলি ক'লোঁ। তাৰপিছত প্ৰজেক্ট ফাইলটো ভালকৈ পৰ্যবেক্ষণ কৰিলে, ছাৰ ঠিকে আছে বুলি ক'লে। তাৰপিছত মোক সুধিলে যে তুমি কিহৰ কাৰণে এপ্লাই কৰিছা, মই ক'লোঁ ষ্টেচনাৰীৰ কাৰণে। ষ্টেচনাৰী কিছুমান প্ৰশ্ন মোক সুধিলে যে এটা ফাইল, এটা ডকুমেণ্ট ফাইলৰ দাম কিমান সুধিলে মোক। মই ক'লোঁ এটা ডকুমেণ্ট ফাইলৰ দাম যিহেতু আপোনাৰ 50 টকা 60 টকা এনেকুৱা। মই তেনেকৈ ক'লোঁ। আমি যিহেতু হ'লচেলত আনো 30, 40, 50 এনেকৈ কিবা এটা আমাক আৰু কম বেছি পৰিমাণত আমি আনো, তেনেকৈ বুলি মই ক'লোঁ। তাৰপিছত ডেইলি ইনকাম কিমান ক'লে। ডেইলি ইনকাম মই ক'লোঁ ডেইলি ইনকাম কেতিয়াবা 1000 হয়, কেতিয়াবা 1500 হয়। ঠিক আছে, মই 1000কৈ কৰিলোঁ। 1000কৈ কৰাৰ পিছত মোক 1000কৈ যদি হয় ডেইলি, তেতিয়া 30,000 টকা। যদি তোমাৰ মাহেকত 30,000 টকা চেল হয়, তেতিয়া মাহেকত তোমাৰ প্ৰফিট কিমান সুধিলে। তেতিয়া প্ৰফিটটো মই তাৰে এটা অংক কৰি প্ৰফিটৰ পৰিমাণটো ক'লোঁ। এতিয়া ঠিকেই আছে বুলি ক'লে। তাৰপিছত সুধিলে কিমান বছৰ হ'ল, মানে মোৰ 5 বছৰ হ'ল। 5 বছৰ যিহেতু দোকান খোলা 5 বছৰ হ'ল। আৰু কিবা ব্যৱসায় কৰা নেকি ক'লে। মই বোলো মোৰ এটা SBI CSP আছে, তাত ইনকাম কিমান। ইনকামটো তাতো আৰু মোটামুটি ইনকাম কিবা এটা আছে, মই তেনেকৈ ক'লোঁ। তেনেকৈ খুব ধুনীয়াকৈ সুধিছে। যিহেতু মোৰ যিকেইজনে ইণ্টাৰভিউ লৈছিলে খুব সুন্দৰকৈ প্ৰশ্নবিলাক সুধিছে আৰু ভাল লাগিলে ইণ্টাৰভিউটো দি, বেয়া লগা নাই। তাৰপিছত মোৰ লগৰ কেইজনমানো মোৰ লগত পঢ়িছিলে, মোৰ আগে পিছে হৈ গৈছে। মই তেখেতসকলক সুধিছিলোঁ, তেখেতসকলেও এনেকেই প্ৰশ্ন সুধিছে। যে কিছুমানে ফাৰ্মৰ কাৰণে দিছে, ইহঁতকো তেনেকৈয়ে মানে অংক এটা কৰি মাহেকত কিমান প্ৰফিট সেইটো কথাটো সুধিছে। খুব ভাল লাগিলে ইণ্টাৰভিউ, একো টান নহয় ইণ্টাৰভিউ। যিহেতু 2-এটা কথা সুধিব, তাতে আপোনালোকে খুব মানে বুকু ডাঠ কৰি ইণ্টাৰভিউ দিব, একো সমস্যা নহয়। আৰু কথাটো হ'ল কি, 2 লাখে যিহেতু অনলাইন এপ্লাই কৰিছিলে, কিন্তু ফাইনেল ছাবমিট কৰিছে কিন্তু 1,01,090টা, নহয় জানো। আৰু যিসকলে ইণ্টাৰভিউ কল পাইছে সকলোৱে ইণ্টাৰভিউ দিয়ক, কিন্তু সকলোৱে পোৱাটো মানে নিশ্চিত। কেলৈ 1 লাখকটো ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে দিম বুলি কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কয় সেইটো কিন্তু কৰি দেখুৱায়। সেইটো পূৰা মুখ্যমন্ত্ৰীয়ে যিটো কথা কয়, যিটো কৰি দেখায়। 1 লাখক দিম বুলি কৈছে,
এনে 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ আৰু 5 লাখে দিম বুলি কৈছে, কিন্তু দি দেখাব। গতিকে যিসকলে ইণ্টাৰভিউ কল পাইছে সকলোৱে দিয়ক, এবচেণ্ট নেমাৰিব। আৰু 1,01,090টা 1,01,090টাই টোটেলহে, কিন্তু তাৰ মাজতো মোটামুটি 1,90,000টা কিন্তু এবচেণ্ট মাৰিবই, সেইটো কিন্তু পূৰা মানে কনফাৰ্ম আছে। কিয়? কিন্তু যিহেতু বহুতে চাকৰি পাই গৈছে, যিটো কোম্পানী কামে মানে ইত্যাদি নিয়োজিত হৈ গৈছে, থাকিলেগে 1 লাখ। 1 লাখ গোটা 1 লাখ থাকিলে এই প্ৰত্যেকেই মানে পাবই, মানে এইটো পূৰা গেৰাণ্টি আছে। গতিকে সকলোৱে দিয়ক, এবচেণ্ট নেমাৰিব, নোপোৱাটো নিশ্চিত। আৰু যিখন চৰকাৰ, আমাৰ অসমৰ যিজন চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতে যিটো মানুহক আশ্বাস দিয়ে, পলমকৈ হ'লেও কৰি দেখুওৱাৰ প্ৰমাণ আছে। গতিকে নিশ্চয় দিব, সকলোৱে দিয়ক। আৰু মই ইতিমধ্যে আপোনাক ক'লোৱে, দেখুৱালে মোৰ এডমিট কাৰ্ড আৰু প্ৰজেক্ট ৰিপৰ্ট। মই ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউ খুব ভাল হৈছে আৰু নিশ্চয় পাম বুলি আশা থাকিল, আৰু আপোনালোকেও পাব বুলি আশা থাকিল। আৰু যিসকলে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই, খুব কম দিনৰ ভিতৰতে হয়তো ইণ্টাৰভিউ কল আহিব। সকলোৱে দহু বন কাটি কৰি হ'লেও ইণ্টাৰভিউ দিয়ক, মানে 100% পাবই বুলি আশা থাকিল। ধন্যবাদ।